আপুনি ইতিমধ্যে আগুৱাইছে যদি জিকে কোনখিনি কাম আপুনি বিশেষভাৱে কৰিবলৈ আগবাঢ়িছে? ডিব্ৰুগড় লোকসভা সমষ্টি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক মানচিত্ৰত এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি। বিভিন্ন দৃষ্টিকোণৰ পৰা বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত থকা প্ৰাকৃতিক সম্পদ, এই সম্পদৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বিভিন্ন উদ্যোগ, এইবোৰৰ এটা অপৰিসীম গুৰুত্ব আছে আৰু সেইকাৰণে ডিব্ৰুগড় লোকসভা সমষ্টি এটা অতি সন্মানীয় সমষ্টি আৰু এই সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে মোক যি গুৰু দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক মই নতশিৰে প্ৰণিপাত জনাইছোঁ আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় নেতা কৰ্মকৰ্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে মোৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছে যাতে মই দিল্লীলৈ গৈ ডিব্ৰুগড় লোকসভাৰ মানুহৰ কণ্ঠ হ'ব পাৰোঁ। তেওঁলোকৰ যিবোৰ মূল বিষয়, মূল সমস্যা, অতদিনে যিবোৰ বিষয় সমাধান হোৱা নাই সেইবোৰক আমি মাত মাতিব পাৰোঁ। মূল বিষয় এটাটো বিষয় সকলোৱে জানে, যিটো সৰ্বসন্মত কাখন জাপি দিয়াৰ ফলত অসমৰ প্ৰতি প্ৰচণ্ড অন্যায় কৰা হৈছে। এইখনৰ সম্পৰ্কত ইতিমধ্যে আমি দিল্লীতো ইণ্ডিয়া এলায়েন্সৰ লগত জড়িত থকা সকলোকে আমি এখন মেমৰেণ্ডাম আমি অৰ্পণ কৰিছোঁ। কৈছোঁ যে এইটো অসমৰ কাৰণে প্ৰায়ৰিটি বেচিছত ল'ব লাগে, এইটো মূল বিষয়। এই আমাৰ অসমত মানে ৰাজ্য চৰকাৰত এই কথাটো গোটেইটো বাৰণ কৰিব পৰা ব্যৱস্থা হ'ব লাগিব ভৱিষ্যতৰ দিনত। ইণ্ডিয়া এলায়েন্সৰ যদি অসমত চৰকাৰ হয়, নতুবা ৰাষ্ট্ৰীয় স্তৰত সম্পূৰ্ণ স্ক্ৰেপ কৰিবৰ কাৰণে, এই আইনখন সম্পূৰ্ণ নাটছাট কৰিবৰ কাৰণে তাৰ কাৰণে এটা প্ৰক্ৰিয়া আছে, 2/3 মেজৰিটি লাগে। সেই প্ৰক্ৰিয়ালৈ আগবাঢ়ি যাবৰ কাৰণে আমি অতি শক্তিশালী ৰূপত দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে মূল বিষয়, সংসদৰ মজিয়াত কোৱা বিষয়বোৰ আৰু বিধানসভাৰ মজিয়াত কোৱা বিষয়বোৰ যিহেতু বেলেগ। সংসদৰ মজিয়াত কোৱা বিষয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আছে, যিটো বহুত দিন পেলাই ৰাখিছে। বিজেপিয়ে আভুৱা বাঢ়িলে, সকলোকে ঠগিলে। তাৰ লগে লগে চাহ বাগিচা, চাহ শিল্পটোৰ মূল যিবোৰ সমস্যা, চাহ শ্ৰমিকৰ দিন মজুৰি, তেওঁলোকৰ স্বাস্থ্য, বিশেষকৈ চিকিৎসালয়, এইবোৰ যদিও কোম্পানী বা ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়, কিন্তু এইটো যিহেতু লেবাৰ মিনিষ্ট্ৰী আছে, এই লেবাৰ মিনিষ্ট্ৰীৰ যোগেদি এই কথা বতৰাবোৰ আমি শক্তিশালী ৰূপত আমি উত্থাপন কৰিব লাগিব, যাতে চাহ জনগোষ্ঠীয় মানুহে ন্যায় পায়। আৰু তাৰ লগে লগে এতিয়া নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট এতিয়া গঠন হ'ব বুলি বিজেপি দলে চৰকাৰ গঠনৰ সময়ত 100 দিনীয়া এজেণ্ডাত আছিলে যে এইটো 4ৰ্থ গোট বনোৱা হ'ব, 5,500 কোটি টকা লাগিব। কিন্তু আমি দেখিবলৈ পালোঁ যে এখন চৰকাৰ গ'ল, দ্বিতীয়খন চৰকাৰ এতিয়া যাবৰ হ'ল, নিৰ্বাচন আহিব। যোৱা 10টা বছৰত একো কাম নকৰিলে বা এই 4ৰ্থ গোট নবনালে, যাৰ ফলত আমাৰ চাহ উদ্যোগটোৰ ওপৰতো প্ৰভাৱ পৰিছে, কৃষি শিল্প, আমাৰ অৰ্থনীতিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিছে। বান গৰাখহনীয়াৰ সমস্যা আছে, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে বহুদিনৰ পৰা আমি দাবী উত্থাপন কৰিছিলোঁ, কিন্তু দেখিছোঁ যে ইয়াক ৰাষ্ট্ৰীয়ভাৱে ইমান গুৰুত্ব দিয়া হোৱা নাই। শেহতীয়াকৈ এই মাৰ্ঘেৰিটা আপোনালোকে গৰাখহনীয়াৰ কথা ক'লে, ৰহমৰীয়া, ডিব্ৰুগড় মাইজান, মোহনা ঘাট, এইবোৰৰ যিটো গৰাখহনীয়াৰ ভয়ংকৰ অৱস্থা, এইবোৰৰ সম্পৰ্কত আমি শক্তিশালী ৰূপত আমি বিষয়বোৰ উত্থাপন কৰিব লাগিব। মাৰ্ঘেৰিটাৰ আপোনালোকৰ বিশেষ সমস্যা আছে, কোল ইণ্ডিয়া লিমিটেড, গোটেই চাহ উদ্যোগটো কেনেকৈ লুণ্ঠন কৰা হৈছে, আইন বহিৰ্ভূতভাৱে, বিধি বহিৰ্ভূতভাৱে কেনেকৈ খনন চলি আছে, ৰেথল মাইনিং আছে, প্ৰাকৃতিক পাৰিপাৰ্শ্বিকতাৰ লগত জড়িত হৈ থকা বিষয়বোৰ, কোল ইণ্ডিয়া লিমিটেড উদ্যোগটো মৃতপ্ৰায় দিশত গতি কৰিছে, এইবোৰৰ কথা উত্থাপন কৰিব লাগিব। ডিব্ৰুগড় বিশ্ববিদ্যালয় কেনেকুৱা এটা পৰ্যায়লৈ নিব লাগে, ভেৰি হোৱাইট মেডিকেল কলেজ, যিখনক আজিকালি অসম মেডিকেল বুলি জানে, মেডিকেল কলেজ বুলি জানে, এইখনৰ উন্নয়ন, ইয়াৰ ছুপাৰ স্পেচিয়েলিটি পৰ্যায়লৈ কেনেকৈ আমি নিব পাৰোঁ, সেই সম্পৰ্কতো আমাৰ বিষয়সমূহ আমাৰ লোকসভাৰ মজিয়াত আমি শক্তিশালী ৰূপত আমি উপস্থাপন কৰিব লাগিব।